হিৰুদাই কৈছিল মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য আৰু হিৰুদাৰ সেই পংক্তিক প্ৰত্যাহ্বান জনাই জুবিন গাৰ্গে কৈছিল মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সহজ আৰু মই উপস্থিত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত সেই গানটোকে এতিয়া সোঁৱৰাই আছে প্ৰত্যেকজন জুবিনক ভাল পোৱা অনুৰাগীয়ে ইয়াত আপুনি যদি চাই প্ৰত্যেকজন ইয়াত যিমানখিনি লোক আছে বাহিৰৰ লোক নহয় ইয়াত এয়াৰপৰ্টৰ কৰ্মচাৰী আছে ইয়াত জুবিনক ভাল পোৱা অনুৰাগী আছে তেওঁলোক বিভিন্ন স্থানৰ পৰা আহি ইয়াত উপস্থিত হৈছে কিছু সময় পূৰ্বে যে বিশৃংখল পৰিস্থিতি দেখা গৈছিল তাৰ বিপৰীতে এক শান্ত সমাহিত ৰূপ কেৱল জুবিন গাৰ্গৰ গান আৰু জুবিন গাৰ্গৰ গান আচলতে আমি এই পৰিৱেশটোৱে বিচাৰিছিলোঁ কিছু সময় পূৰ্বে যি অনাহুত পৰিৱেশ সৃষ্টি হৈছিল তাৰ বিপৰীতে এয়া যি ধৰণৰ এক পৰিৱেশ এই পৰিৱেশে আচলতে প্ৰত্যেকজন অসমবাসীয়ে বিচাৰে জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন লোকে এই পৰিৱেশে বিচাৰে এই পৰিৱেশে আজি প্ৰত্যেকটো স্থানত হোৱাটো বিচাৰে জুবিন গাৰ্গৰ গান জুবিন গাৰ্গৰ মন জুবিন গাৰ্গৰ গান আকাশ বতাহ গোৱাই কবি আছা আপুনি দেখিছে এতিয়া নিশা 2 বাজি গৈছে 2:30 বাজিছে আপোনালোকে দেখিছে এইসকল আৰক্ষী তেওঁলোক আচলতে জুবিন গাৰ্গৰ নশ্বৰ দেহ ইয়াৰ পৰা লৈ যাবৰ কাৰণে তেওঁলোক দায়িত্বত আছে আৰু তেওঁলোকেও জুবিন গাৰ্গৰ এই গান গুণগুণাইছে আপোনাক যদি চাই এইসকল আৰক্ষীৰ বিপৰীতে তাৰ কাষত থকা এইসকল হৈছে এই বিমানবন্দৰটোৰ কৰ্মচাৰী বিমানবন্দৰ LGBI কৰ্মচাৰী তেওঁলোকেও জুবিন গাৰ্গৰ সেই গান গুণগুণাই আছে এক অদ্ভুত পৰিৱেশ আচলতে ক'বলৈ গ'লে এক অদ্ভুত পৰিৱেশ আপুনি কথাৰে কৈ বুজাব নোৱাৰে এই পৰিৱেশ আপুনি যদি জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ গান শুনিব পাৰে জুবিন গাৰ্গক ভাল পোৱা সকলো লোকে গা হিহৰিত কৰি তুলিছে নোম আচলতে এডাল হৈ যাব প্ৰত্যেকজন জুবিনক ভাল পোৱা লোকৰ ইমান এক পৰিৱেশ এনে এক পৰিৱেশ ইয়াত যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায়ীসকলৰ কৰ্মচাৰীসকল ওলাই আহিছে বিমানবন্দৰৰ কৰ্মচাৰীসকল ওলাই আহিছে তেওঁলোকে শ্ৰদ্ধা জনাইছে মৰমৰ শিল্পীগৰাকীক আৰু তেওঁৰ গান গুণগুণাই উঠিছে হয়তো ক'বলৈ ইয়াতকৈ ক'বলৈ বিশেষ একো নাই এয়াই পৰিৱেশ জুবিন গাৰ্গৰ পৰিৱেশ আজি সমগ্ৰ অসম হাৰে আছে আপোনালোকে এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত যিটো পৰিৱেশ দেখিছে আজি সমগ্ৰ অসমতে এই পৰিৱেশ আজি সমগ্ৰ অসমবাসী এনেদৰে জাগ্ৰত হৈ আছে যিজন লোকক আচলতে কেতিয়াও বিদায় জনাব নোৱাৰি যিজনক বিদায় বুলি ক'বলৈ শব্দটো খুব কঠিন হয় সেইজন লোকক বিদায় জনাব লগা হৈছে নিজৰ প্ৰিয় শিল্পীগৰাকীক আজি অসমবাসীয়ে বিদায় জনাব লগা হৈছে এই পুৱতি নিশালৈকে তেওঁৰ গীত গুণগুণাই আছে ইয়াতকৈ আৰু কি লাগে মই আমি সৰু থাকোঁতে লগ পাইছিলোঁ মই কালচাৰেলত আছিলোঁ তেতিয়া ভাবা নাছিলোঁ যে এনেকৈ তেওঁক বিদায় দিব লাগিব কিন্তু জুবিন দাই মাতি আনিছে
সেইকাৰণে চাগে আজি মই ইয়াতে আহিব পাৰিছোঁ থেংক ইউ এয়াই জুবিন গাৰ্গৰ পৰিৱেশ এয়াই জুবিন গাৰ্গবিহীন অসম এয়াই জুবিন গাৰ্গবিহীন পৰিৱেশ আচলতে জুবিন গাৰ্গৰ অবিহনে এটা দিন কেনেকৈ পাৰ হ'ল অসমবাসীয়ে কেনেকৈ পাৰ কৰিলে সেয়া ভবাও কঠিন হৈ পৰিছে আৰু এতিয়াৰ পৰাই জুবিন গাৰ্গ অবিহনেই সমগ্ৰ সময়ছোৱা গোটেই ভৱিষ্যতটো পাৰ কৰিব লাগিব অসমবাসীয়ে এইটো আচলতে ভবাটোৱে খুব কঠিন হৈ পৰিছে যিফালে যায় সেইফালেই জুবিন গাৰ্গৰ গান প্ৰাণ ঢালি গাইছে বহুলোকে আপোন পাহৰা হৈ গাইছে নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ মই পুনৰ দোহাৰিছোঁ আজি কেৱল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিৱেশ এয়া নহয় কিছু অনাহুত পৰিৱেশক বাদ দি কাহিলীপাৰাত হওক ইয়াতেই হওক কিছু সময় পূৰ্বে যি অনাহুত পৰিৱেশ অপ্ৰীতিকৰ পৰিৱেশ হৈছিল তাক বাদ দি সমগ্ৰ অসমতে এই পুৱতি নিশাও এই 2:30 বজাতো আচলতে জুবিন গাৰ্গৰ গান এনেদৰে সুললিত হৈ থকাটো এনেদৰে আকাশে বতাহে গুঞ্জৰিত হৈ থকাটো খুব এক অভাৱনীয় পৰিৱেশ এয়াই হৈছে জুবিন গাৰ্গৰ কাৰণে মানুহে কিমান ভাল পায় জুবিন গাৰ্গক কিমান ভাল পায় এয়া একোটা উদাহৰণ মাত্ৰ আমি পুনৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ এতিয়ালৈকে দিল্লীৰ পৰা তেওঁৰ শৱদেহটোলৈ উৰা মৰা নাই গতিকে 2:30 বাজিলে হয়তো 3 বজাত 4 বজাত আমি জানিব পৰা মতে 4 বজাৰ আশে-পাশে তেওঁৰ শৱদেহ লৈ সেই বিশেষ বিমানখন উৰা মাৰিব হয়তো 6 বজাৰ আশে-পাশে আহি এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই তেওঁৰ শৱদেহটো পাবহি আমি সেই সময়লৈকে অপেক্ষা কৰিব লাগিব জুবিন গাৰ্গ আহি পোৱাৰ পিছত অনুৰাগীসকলে আচলতে কি কৰিব তাৰ পিছৰ পৰিৱেশটো কেনেকুৱা হ'ব সেয়া আমি পৰৱৰ্তী সময়ত দেখুৱাই যাম